কোকৰাঝাৰ অনুষ্ঠিত হোৱা অসম বিধানসভাৰ পৰা উভতি আহি বজালীৰ আৱৰ্ত ভৱনত নিশাৰ আহাৰ গ্ৰহণ বিধায়কসকলৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীসহ মন্ত্ৰী বিধায়কৰ দলটো পুনৰ উপস্থিত হৈছে পাঠশালাত। বজালীৰ জিলা প্ৰশাসন আৰু বজালীৰ ৰাইজৰ আতিথ্যত আপ্লুত হোৱা বুলি মন্তব্য মন্ত্ৰী বিধায়কৰ। বজালীৰ ৰাইজৰ মৰম চিৰস্মৰণীয় হৈ ৰব বুলি মন্তব্য অখিল গগৈ। সংবাদ মাধ্যমেহে বিৰোধী আৰু চৰকাৰী দলৰ বিধায়কসকলক বেলেগকৈ দেখে। বিধানসভাৰ সময়ত কিন্তু আমি সদায় ভাতৃৰ দৰে একেলগেই থাকোঁ, এই মন্তব্য বিধায়ক অখিল গগৈ। মই আজি পাঠশালাৰ আমাৰ এডমিনিষ্ট্ৰেশ্যন আৰু পাঠশালাৰ এই গোটেই এৰেঞ্জমেণ্টটোৰ লগত আমাৰ গোটেই বিধায়কবিলাকৰ কাৰণে, কৰ্মচাৰীসকলৰ কাৰণে, এমপ্লয়িজবিলাকৰ কাৰণে যিটো এৰেঞ্জমেণ্ট কৰিছে, এই এৰেঞ্জমেণ্টটো সঁচাকৈ বৰ আদৰণীয়, বৰ ভাল লাগিলে মোৰ। ইমান সুন্দৰ এৰেঞ্জমেণ্ট কৰিছে আৰু ইমান অফিচাৰ্ছবিলাকেও আৰু কৰ্মচাৰীবিলাকেও ইমান সুন্দৰকৈ ঘৰলৈ অহাৰ নিচিনাকৈ আমাক মাতবোল কৰিছে। মই পাঠশালাৰ মানুহৰ এই আতিথ্যত সঁচাকৈ মুগ্ধ হৈছোঁ। আৰু মই সাধাৰণতে প্ৰশংসা নকৰোঁ, আপোনালোকে জানেই, সাধাৰণতে মই ক্ৰিটিচিজিমেই কৰোঁ, কিন্তু আজি মই প্ৰশংসা কৰিছোঁ এইকাৰণে যে পাঠশালাৰ মানুহবিলাকৰ মৰম বহুত ভাল লাগিলে। আৰু ধন্যবাদ জনাইছোঁ মন্ত্ৰী আমাৰ হেৰিয়াকো, আমাৰ দাস ডাঙৰীয়াকো। তেখেতেও খুব ধুনীয়াকৈ এৰেঞ্জমেণ্টটোত তদাৰক কৰিলে। আৰু ৰাতিপুৱা এখন আঢ়ৈহতীয়া যে দিলে, কি বুলি কয় আপোনালোকৰ ইয়াত? আঢ়ৈহতীয়া। এনেই গামোচা ল'লেতো ইয়াতে থাকে আৰু ঘৰত থাকি যায়, এতিয়া এখন পিন্ধিব পাৰিম, মজা লাগিব। আঢ়ৈহতীয়া এখন দিছে, গতিকে বঢ়িয়া লাগিলে। আৰু হয়নে নহয়, আজি পাঠশালাৰ এৰেঞ্জমেণ্ট বহুত ভাল লাগিছে। আমাৰ বিধায়ক আৰু মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ খাদ্য যোগান বা যিটো বিহেভিয়াৰ আয়োজন, মানে আমি চব আপ্লুত হৈছোঁ। ৰঞ্জিত দাস একদম সঁচাকৈ নাম্বাৰ ওৱান আতিথ্য। দলৰ প্ৰতি আকৃষ্ট হৈছে নেকি বাৰু? দলৰ প্ৰতি আকৃষ্ট আমাৰ দল আছে, যেতিয়া নিজৰ দল আছে ভাই, সেইটোত হেৰি নহ'ব। একেলগে দেখিবলৈ পোৱা গৈছে। মানে MLA বিলাক আমি সদায় একেলগতে থাকোঁ। আপোনালোকে এনেই ফটককৈ ফটো এটা মাৰি দিয়ে, আমি সদায় একেলগে থাকোঁ। এইবিলাক লোকদাক কৰিতো লাভ নাই। 24 ঘণ্টা 45 দিন অধিৱেশনত থাকোঁ। অকণ 6খন টেবুল আছে, 6খন টেবুলতে বহি লৈ চবেই চাহ খাব লাগে, লগ পামেই ইজনে ইজনক। তেখেতসকলে বেলেগকৈ নিজা গাড়ী লৈ আহিছিলে, বাছত তেখেতসকল অহা নাই। আমি দুখীয়া পাৰ্টি আৰু বাছতে আহিছোঁ। কিন্তু আঢ়ৈহতীয়া এখন বৰ ভাল লাগিলে। আৰু এখন কিতাপ দিছে আজি, কামেশ্বৰ দাসৰ যিখন কিতাপ দিছে, এই দুইটাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে নমস্কাৰ, বিশেষভাৱে পাঠশালাৰ ৰাইজৰ যিটো আতিথ্য, মানে পাঠশালাৰ প্ৰতি ধাৰণাটোৱে বেলেগ হৈ গ'ল মোৰ এইবাৰ। ৰাতিপুৱা আহিও এতিয়াও অফিচাৰ্ছবিলাকে আৰু কৰ্মচাৰীবিলাকেও যে ইমান মৰম দিব পাৰে, বেলেগ ঠাইততো মানে কৃত্ৰিমতা থাকে, হয়নে নহয়? ইয়াততো ঘৰলৈ অহাৰ নিচিনাকৈ বিয়ালৈ, নিজৰ ঘৰৰ বিয়ালৈ অহাৰ নিচিনাকৈ মৰম কৰিছে। আৰু আপোনালোকৰো হাঁহি ভৰা মন, গালি চালি পৰা নাই, হয়নে নহয়? হাঁহি ভৰা মন, ভাল লাগিলে সঁচাকৈ, পাঠশালাত ভাল লাগিলে।